নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইজি ৱে টু লাৰ্ন আজি মই তোমালোকক দ্য সাউণ্ড অফ মিউজিক পাৰ্ট 1ৰ বাকি কিটা পেৰাগ্ৰাফটো বুজাই দিম সেই কাৰণে তোমালোকে সকলোৱে মন দি শুনিবা 4 নম্বৰ পেৰাগ্ৰাফটোত আছে She never looked back from that point onwards. She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. তেতিয়াৰ পৰা যেহেতু তাই প্ৰথমতে মিউজিকত ইণ্টাৰেষ্ট আছিলে তাৰপিছত তাই ৰয়েল একাডেমি অফ মিউজিক লণ্ডনত আহি জইন কৰিলে তেতিয়া ৰন ফৰ্বছ নামৰ তেওঁ এজন টিচাৰ পালে তেওঁ এভলিন গ্লেনিৰ টেলেণ্টটো দেখি তেওঁক আগুৱাই লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে তেতিয়াৰ পৰা তাই ইয়াত কৈছে যে তেতিয়াৰ পৰা তাই পিছফালে চাবলগীয়া আৰু নহ'ল তাই আগবাঢ়ি গৈ থাকিলে তাই লাইফত সাকসেস পাবলৈ বহুত যত্ন কৰিলে সফল হ'বলৈ বহুত চেষ্টা কৰিছিলে She toured the United Kingdom with a youth orchestra আৰু গোটেই ইউনাইটেড কিংডম তাই টুৰ কৰিছিলে ঘূৰিছিলে নিজৰ অৰ্কেষ্ট্ৰা টিমৰ লগত নিজৰ বাদ্যযন্ত্ৰৰ টিমৰ লগত তাই গোটেই ইউনাইটেড কিংডমত মিউজিক বজাইছিলে শ্ব'জ কৰিছিলে আৰু তাই বহুত প্ৰশংসা লাভ কৰিছিলে তাৰপিছত যেতিয়া তাই 16 বছৰ বয়স হ'ল তেতিয়া তাই ডিসাইড কৰিলে যে তাই মিউজিকটো তাই লাইভ বনাই ল'ব আৰু তাৰপিছত কাহিনীটো সেই প্ৰথম যে আছিলে ৰেলৱে ষ্টেচন তাৰপিছত হেতু আৰম্ভ হয় যেতিয়া তাই মিউজিক কেৰিয়াৰ হিচাপে বাছি ল'ম বুলি যেতিয়া সিদ্ধান্ত ল'লে তেতিয়া তাই অডিশ্যন দিবলৈ গ'ল ক'ত গৈছিলে লণ্ডনৰ ৰয়েল একাডেমি অফ মিউজিকত আৰু তেতিয়া and scored one of the highest marks in the history of the academy আৰু সৰ্বোচ্চ নম্বৰ পাই তাই একাডেমি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলে She gradually moved from orchestral work to solo performance তাই বিভিন্ন অৰ্কেষ্ট্ৰাৰ টিমৰ লগত বজাইছিলে তাৰ পিছত তাই অকলে বজাবলৈ যত্ন কৰিছিলে তেনেকৈ পাৰফৰ্মেন্স কৰিছিলে তাই At the end of her 3-year course she had captured most of the top awards তাৰ পিছত যেতিয়া ৰয়েল একাডেমি অফ মিউজিক জইন কৰা 3 বছৰ কোৰ্সটো যেতিয়া পাঠ্যক্ৰমটো তাই যেতিয়া শেষ হৈছিলে তেতিয়া তাই বিভিন্ন ডাঙৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে And for all this Evelyn won't accept any hint of heroic achievement If you work hard and know where you are going you will get there তাই এটো কৈছিলে যে কষ্ট কৰিবই লাগিব কষ্টৰ ফলতহে আমি সফলতা অৰ্জন কৰিবলৈ পাৰিম And she got right to the top আৰু তাই কষ্ট কৰাৰ ফলতহে তাই এই স্বীকৃতিটো পাবলৈ সক্ষম হৈছিলে The world's most sought after multi-percussionist with a mastery of some 1000 instruments and hectic international schedules তাই অকল পিয়ানো বা জাইলোফোনে নহয় বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰও তাই মাষ্টাৰি কৰিছিলে মানে পাৰিছিলে বজাবলৈ and hectic international schedule মানে ইন্টাৰনেশ্যনেল গৈ তা ফৰেন ট্ৰিপ কৰি ফৰেন টুৰ কৰি তা বিভিন্ন জায়গা তাই বাদ্যযন্ত্ৰ বজাইছিলে আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলে It is intriguing to watch Evelyn function so effortlessly without hearing ইয়াত কৈছে যে তাইক এভলিনৰ যেতিয়া ফাংচন পাৰফৰ্ম কৰে তাই যে কানেদি নুশুনে আৰু তাই যে ইমান ধুনীয়াকৈ বাদ্যযন্ত্ৰবিলাক বজাব পাৰে হেতু দেখিবলগীয়া বুলি ইয়াত কৈছে In our 2-hour discussion she never missed the word Men with bushy beards give me trouble she laughed Not just watching the lips it's the whole face especially the eyes She speaks flawlessly with a Scottish lilt. My speech is clear because I could hear till I was 11, she says, but that does not explain how she managed to learn French and master basic Japanese. তাই কৈছে যে তাই হলহলীয়াকৈ স্কটিছ ভাষা ক'ব পাৰিছিলে
যিহেতু তাই স্কটলেণ্ডৰ ছোৱালী আছিলে আৰু কৈছে যে তাৰ আগৰলৈকে সৰু তাইৰ যিটো গ্ৰেজুৱেল আছিলে হিয়াৰিংটো লাহে লাহেহে তাই নুশুনা হৈছিলে তাৰ আগৰলৈকে তাই শুনিছিলে লাহে লাহেহে 11 বছৰ বয়সৰ পাছৰ পৰাহে তাই শুনাৰ শক্তিটো কমি গৈছিলে তাৰ আগতে তাই শুনাৰ কাৰণে তাই ইমান সলসলীয়াকৈ ক'ব পাৰিছিলে তাইৰ স্পীচটো ক্লিয়াৰ আছিলে ইয়াত আৰু কৈছে যে তাই অকল স্কটিছ ভাষাই নহয় ফ্ৰেঞ্চ আৰু জাপানীজো ভালকৈ ক'ব পাৰিছিলে এজ ফৰ মিউজিক ছি এক্সপ্লেইনছ ইয়াৰ তাই মিউজিকৰ কথা কৈছে যিহেতু তাই ইণ্টাৰেষ্ট মিউজিকৰ ওপৰত সংগীতৰ ওপৰত তাই কৈছে যে ইট প'ৰ্ছ ইন থ্ৰু এভৰি পাৰ্ট অফ মাই বডি মিউজিক যে তাই গোটেই গাতে বাজি থাকে সেইটো তাই অনুভৱ কৰে ইট টিংগলছ ইন দ্য স্কিন মাই চিক ব'নছ এণ্ড ইভেন ইন মাই হেয়াৰ মিউজিক তাই ক'ত ক'ত ফিল কৰে স্কিনত ছালত চিক ব'নছত আৰু চুলিত ইভেন ফিল কৰে মানে গোটেই পাৰ্টছ অফ দ্য বডি তাই সংগীত বাজি উঠে তাই সেইটো অনুভৱ কৰে When she plays a xylophone, she can sense the sound passing up the stick into her fingertips. Xylophone বজালেও যিহেতু মাৰি দুডালে বজায় xylophone সেইটো তাই ফিল কৰে যে ষ্টিকৰ পৰা তাই আঙুলি মূৰলৈকে সেই xylophoneৰ মিউজিকটো টিউনটো তাই আঙুলি মূৰত বাজি উঠিছে যিহেতু তাই আমি আগৰ পেৰাগ্ৰাফত পাইছিলোঁ যে ৰন ফৰ্বছ তেওঁৰ টিচাৰজনে কৈছিলে যে তাইৰ টিচাৰজনে কৈছিলে যে তুমি কাণেদি নুশুনিবা তুমি মাত্ৰ গোটেই পাৰ্টছ অফ দ্য বডিত ফিল কৰিবা মিউজিকটো অকল ফিল কৰিবা সেইকাৰণে তাই ইয়াত এই কথাষাৰ কৈছিলে আৰু ড্ৰাম বজালে তাই কি হয় বুলি কৈছে শ্বি কেন ফিল দ্য ৰিজনেঞ্চেছ ফ্ল'য়িং ইন টু হাৰ বডি চাউণ্ডৰ যিটো প্ৰতিধ্বনি সেইটো তাই গোটেই পাৰ্টছ অফ গোটেই বডিত সেইটো যে ফ্ল' কৰিছে সেইটো তাই ফিল কৰে ড্ৰাম বজাওঁতে আৰু যেতিয়া তাই পাৰফৰ্ম কৰিবলৈ যায় অন এ উডেড প্লেটফৰ্ম শ্বি ৰিমুভছ হাৰ শ্বুজ ছ' ডেট দ্য ভাইব্ৰেশ্যনছ পাছ থ্ৰু হাৰ বেয়াৰ ফিট এণ্ড আপ হাৰ লেগছ যেতিয়া উডেন প্লেটফৰ্ম যেতিয়া ষ্টেজত তাই পাৰফৰ্ম কৰে তাই খালী ভৰিয়ে জোতা খুলি তাই খালী ভৰিয়ে বজাবলৈ যায় কাৰণ তাই বিচাৰে যে যেতিয়া তাই মিউজিকটো বজাব সেইটো তেতিয়া গোটেই তাই ভৰিৰ পৰা খালী ভৰিৰ পৰা গোটেই ভৰিটোৱে যাতে ফিল কৰে মিউজিকটো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই বাকী থকা পেৰাগ্ৰাফখিনি মই নেক্সট এপিছ'ডত তোমালোকক বুজাই দিম ধন্যবাদ